Hello, good evening everyone. কেনেকুৱা আছে আপোনালোকে? ভালে আছে আৰু নিজৰ প্ৰচেষ্টা চলি আছে। ঠিক আছে? ইমান বেছি কথা নকওঁ কাৰণ সময় বহুত বেছি কম, এই কাৰণে আমি আজি আকৌ ইমান কথা নকওঁকে আমি ডাইৰেক্ট প্ৰশ্ন সমাধান কৰিবলৈ লাগি যাম। ঠিক আছে? আপোনালোকে চাই থাকিব কেনেদৰে সমাধান কৰিব লাগে। বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিছো। আপোনালোকে এবাৰ চালে আপোনালোকে ফিল কৰিব ইয়েস এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। ভিডিওটো লাষ্ট লৈকে চাব, পেন পেপাৰ লৈ বহক। এনেকা প্ৰশ্ন আপোনালোকে চালে আপোনালোকে নিজে ফিল কৰিব ইয়েস এনেকা ধৰণৰ প্ৰশ্ন আসাম পুলিচত আমি এক্সপেক্ট কৰিব পাৰি। ঠিক আছে? কিছুমান কেতিয়াবা এনেকা হয় আমি বহুত বেছি ইজি প্ৰশ্ন আমি কি কৰো পৰীক্ষাত এৰি থৈ আহিব লগা হয়। ঠিক আছে? তো এনেকা ধৰণৰ প্ৰশ্ন লৈ আহিছো মানে দেখিবলৈ ইজি যদি পৰীক্ষাত এৰি থৈ নাহে আপোনালোকে তাৰ বাবে মই ব্যৱস্থা কৰিছো ধুনীয়া প্ৰশ্ন লৈ আহিছো। ঠিক আছে? মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনস পাৰ্ট 2 পাৰ্ট 1 আছে আপোনালোকে চাই লব তাতে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া আছে। পাৰ্ট 2 আছে পাৰ্ট 2 চাই লওক পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 5 আহি থাকিব 23 তাৰিখলৈকে মই আপোনালোকৰ লগত আছো আপোনালোকৰ কাৰণে ভিডিও দি থাকিম আপোনালোকে চাই থাকিব। ঠিক আছে? আশা কৰিছো আপোনালোকে পেন পেপাৰ লৈ বহিছে একো টাইম নষ্ট নকৰি ইয়াতে চাই থাকিব। ঠিক আছে? ধুনীয়াকে চাব আমি ধুনীয়াকে সমাধান কৰিম। ঠিক আছে? ইয়াতে চাই থাকিব। কি কৈছে ইয়াতে find the average of the first 69 natural number প্রথম 69 ন্যাচারাল নাম্বার মানে স্বাভাবিক সংখ্যা বা প্রাকৃতিক সংখ্যা কি হইছে প্রথম 69 টা স্বাভাবিক সংখ্যাৰ কি কৰিব বলা হচ্ছে গড় এভারেজ বলা হচ্ছে। কি কৰিব আপোনালোকে এতিয়া আপোনালোকে এনেকে কৰিব নালাগে যে 1 + 2 + 3 + 4 প্লাস এনেকে আপ টু 69 লৈকে প্লাস কৰি তাৰ পিছত 69 দি ডিভাইড এটো কৰিব নালাগে। সিধা কথা আপোনাক যিমান দূৰ লৈকে গড় ওলাব দিছে আপোনালোকে কি কৰিব কিমান দূৰ লৈকে ওলাব প্ৰথম 69 টা তাৰ মানে 1 ৰ পৰা 69 লৈকে 69 + 1 / 2 কৰি দিব বাস ফিনিশ আপোনালোকৰ आंसर হৈ যাব। ঠিক আছে? 69 + 1 / 2 69 + 1 কিমান হৈ যাব 70 70 / 2 তাৰ মানে কিমান 35 70 ৰ আধা 35 অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर। ঠিক আছে? ঠিক আছে বহুত বেছি ইজি প্ৰশ্ন। তাৰ পিছত আপোনালোকে নেক্সট প্ৰশ্ন চাব ইয়াতে কি কৈছে ইয়াতে 3 মেজাৰিং টেপ এই ফিটাবোৰ থাকে ন মানে মাপে যে কাপোৰ মাপা মেজাৰিং টেপ বুলি কোৱা হয় কাপোৰ মাপে বা কিবা কিবি মাপিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এটা আছিল 64 সেন্টিমিটাৰৰ টেপ এটা 72 আৰু এটা 96 সেন্টিমিটাৰ। ঠিক আছে? Long respectively what is the shortest length that can be measured accurately কি কৈছে what is the shortest length আটাইতকৈ সৰু কি লেংথ এনেকা থাকিব যাতে এই তিনিটা টেপেৰে আমি একুৰেটলি মাপিব পাৰো। ঠিক আছে? একুৰেটলি আমি মাপিব পাৰো। কি কৈছে এতিয়া সাপোজ ধৰি লওক আপোনাৰ হাতত 2 সেন্টিমিটাৰ এটা টেপ আছে 3 সেন্টিমিটাৰ এটা টেপ আছে। ঠিক আছে? এতিয়া কৈছে আটাইতকৈ সৰু এনেকা কি লেংথ থাকিব যাতে 2 সেন্টিমিটাৰ টেপেৰে আমি মাপিব পাৰো 3 সেন্টিমিটাৰ টেপেৰে আমি মাপিব পাৰি। কিন্তু এতিয়া বহুত কব যিকোনো দিক লব পাৰো আমি ইয়াত 5 সেন্টিমিটাৰ লও এটো তেনে 2 সেন্টিমিটাৰ এটো 1 সেন্টিমিটাৰ এনেকে 1 সেন্টিমিটাৰ এক্সট্ৰা থাকি গল এটো আমি না 2 সেন্টিমিটাৰৰে মাপিব পাৰিম না 3 সেন্টিমিটাৰ মাপিব পাৰিম এনেকা যাতে নহয় এনেকে মাপিব লাগিব যাতে এনেকা যদি থাকে এতিয়া সব 6 সেন্টিমিটাৰ এটো 6 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ এবাৰ মাপিলো 2 সেন্টিমিটাৰ এবাৰ মাপিলো 2 সেন্টিমিটাৰ এবাৰ মাপিলো আৰু এক্সট্ৰা কিবা আছে নেকি নাই। তাৰ পিছত 3 সেন্টিমিটাৰ টেপ দি যদি মাপো আমি আধা 3 সেন্টিমিটাৰ 3 সেন্টিমিটার 2 2 2 6 সেন্টিমিটার 3 3 3 6 সেন্টিমিটার তার মানে 3 সেন্টিমিটার কে মাপিলো আকৌ আমি কি পাম এটো মানে মেজারিং টু কমপ্লিট হৈ যাব কিন্তু ইয়াতে এক্সট্রা একো না থাকে। কি কৈছে এনেকা কি সৰু ভ্যালুটো লাগিব সৰু ভ্যালু এনেকা কি থাকিলে যেটুক আমি 64 ৰে হৰণ কৰিম 72 ৰে 96 ৰে এনেকা ধৰণৰ প্ৰশ্ন ডাইৰেক্ট এটা বস্তু মনত ৰাখিব এটো একচুয়ালি কি কৈছে ইয়াতে একচুয়ালি ইয়াতে কি কৈছে আপোনালোকক কি ওলাব কৈছে আপোনালোকক ইয়াতে এলসিএম ওলাব কৈছে। এতিয়া এলসিএম ওলাবলৈ হলে আপোনালোকে কি কৰিব লাগিব ইয়াতে 64 আছে 64 72 আছে 72 96 আছে 96 দুইৰে গইলে কিমান হ'ব 32 36 এটো কিমান হৈ যাব 48 আকৌ দুইৰে গইলে কিমান হৈ যাব এটো 16 এটো 18 এটো 24 আকৌ দুইৰে গইলে কিমান হৈ যাব এটো 8 এটো 9 এটো 12 আকৌ দুইৰে গইলে কি হৈ যাব 4 9 6 আকৌ দুইৰে গইলে কি হ'ব 2 9 3 আকৌ 3 ৰে গইলে কি হ'ব 3 2 3 1। ঠিক আছে? এতিয়া সব কেইটা আমি পূৰণ কৰিব লাগিব এলসিএম ওলাব লাগে obviously পূৰণ কৰি দিও কেইটা দুই আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কেইটা হল ছটা পূৰণ 3 কেইটা আছে দুটা
3 পূৰণ 3 এই সব কেইটা পূৰণ কৰিলে আপুনি কিমান হ'ব 576 তাৰ মানে আটাইতকৈ সৰু লেংথ কোনটো হ'ব যেটো আমি 64 সেন্টিমিটাৰৰ টেপেৰেও মাপিব পাৰিম 72 সেন্টিমিটাৰ টেপেৰেও মাপিব পাৰিম আৰু 96 সেন্টিমিটাৰ টেপেৰেও আমি মাপিব পাৰিম আৰু এটা আটাইতকৈ সৰু লেংথটো কি হ'ব 576 এই টেপেৰে 576 দিকটো আমি মাপিলে এক্সট্ৰা কোনো মানে দিক এৰি নাযায় কমপ্লিটলি মাপিব পাৰিম ঠিক আছে তাৰ মানে এলসিএম ওলাব লাগে আৰু এলসিএম টো কিমান হ'ব 576 তাৰ পিছত ইয়াতে চাও কি কৈছে প্ৰশ্নটো দুধ আৰু পানীৰ অনুপাতত 9:7 ওকে ঠিক আছে দুধ আৰু পানীৰ অনুপাত 9:7 ঠিক আছে মিল্ক এন্ড ওয়াটার কি অনুপাতত আছে 9:7 ঠিক আছে এতে কি কৈছে if the quantity of milk is 4 liters more than the water কি কৈছে যদি দুধৰ পৰিমাণ পানীতকৈ 4 লিটাৰ বেছি ঠিক আছে দুধৰ পৰিমাণ পানীতকৈ 4 লিটাৰ বেছি তেন্তে মিশ্ৰণত দুধৰ পৰিমাণ কিমান তেনেহলে মিশ্ৰণত গাখীৰৰ পৰিমাণ কিমান আছে ঠিক আছে গাখীৰৰ পৰিমাণ কিমান আছে এতিয়া আপোনালোকে ইয়াতে চাওকচোন কৈছে মিল্কৰ পৰিমাণ 4 লিটাৰ বেছি কি কৈছে 4 লিটাৰ 4 লিটাৰ বেছি ইয়াতে অনুপাতত চাওকচোন মিল্কৰ অনুপাত কিমান বেছি আছে ওয়াটার আছে 7 মিল্ক আছে 9 কিমান বেছি 2 কিন্তু প্রশ্ন মতে কিমান বেছি 4 তার মানে 2 কার সমান 4 এর সমান 2 যদি 4 এর সমান হয় তাহলে 1 কার সমান হবে 4/2 তার মানে কিমান হবে 2 এর 4 কাটলে 2 তার মানে 1 2 এর সমান এতিয়া মিল্ক কিমান ভাগ আছে 9 ভাগ ওয়াটার কিমান ভাগ আছে 7 ভাগ মোক কি উদিছে যে দুধৰ পৰিমাণ কিমান লিটাৰ তেনেহলে গাখীৰ কিমান লিটাৰ গাখীৰ মোৰ অনুপাতত 9 যদি 1 2 এর সমান হয় তেনেহলে 9 কার সমান হ'ব 9 into 2 that is 18 লিটার তার মানে গাখীৰ কিমান আছে 18 লিটার আছে গাখীৰ কিমান আছে 18 লিটার আছে একেবাৰে ইজি প্ৰশ্ন আহা কৈছে আপোনালোকে গম পাইছে কেনেকৈ সমাধান কৰিব লাগিব এটো ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত এক্সপেক্টেশন ৰাখিব এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পাব ঠিক আছে তাৰ পিছত আপোনালোকে চাব ইয়াতে কি আছে ইয়াতে কি কৈছে পি আৰু কিউ ইয়াতে চাব মই একচুয়ালি ইয়াতে এটা কাম কৰিছো কি কৰিছো মানে মিক্স টাইপ প্ৰশ্ন লৈ আহিছো মিক্স মানে অনুপাতৰ তাৰ পিছত এলসিএম অৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আছে ইয়াতে যেনেকৈ এইটো স্পিড আৰু টাইমৰ প্ৰশ্ন হয় ঠিক আছে চাব এইটো কি আছে পি আৰু কিউ একে সময়তে এ ৰ পৰা বি ঠাইলৈ যাত্ৰা কৰে পি আৰু কিউ দুজনে এ বিন্দুৰ পৰা কোত যাত্ৰা আৰম্ভ কৰে বি বিন্দুলৈ যাত্ৰা আৰম্ভ কৰে ঠিক আছে দুজনে স্টার্ট কৰিছে ঠিক আছে পি বিন্দুৰ পৰা গতিবেগ ক্ৰমে যদি গতিবেগ ক্ৰমে 32 আৰু 40 পি ৰ কিমান 32 কিলোমিটাৰ প্ৰতি ঘন্টা আৰু কিউ কিমান 40 কিলোমিটার প্রতি ঘন্টা ঠিক আছে 40 কিলোমিটার প্রতি ঘন্টা যদি পি এ কিউতকৈ 15 মিনিট বেছি সময় লয় কি কৈছে পি এ কারণ পি 32 গৈ আছে কিউ 40 গৈছে কিউৰ স্পিড বেছি তাৰ মানে পি অলপ টাইম বেছি লাগিব কি পি যদি কম স্পিডত গৈ থাকে তেনেহলে ইয়াক বেছি টাইম লাগিব অবভিয়াসলি ইয়াতে বুজা হৈ আছে ঠিক আছে বেছি টাইম লাগিব ঠিক আছে যদি পি এ কিউতকৈ 15 মিনিট সময় বেছি লয় তেন্তে এৰ পৰা বি পোৱা মুঠ দূৰত্ব কিমান ইয়াতে 15 মিনিট কৈছে মিনিটক যদি আমি এটো ঘন্টাত লওঁ কিয় ঘন্টাত লওঁ কাৰণ ইয়াতে ঘন্টা ব্যৱহাৰ কৰিছে প্ৰশ্নত কৈছে কিলোমিটাৰ প্ৰতি ঘন্টা এতিয়া আমি জানো 60 মিনিট 1 ঘন্টা 60 মিনিটত যদি 1 ঘন্টা হয় তেনেহলে 1 মিনিটত কিমান হ'ব 1/60 15 মিনিটত কিমান হ'ব 1/60 * 15 15 ৰে 60 কাটিলে 4 তাৰ মানে 1/4 আৱাৰ ঠিক আছে এতিয়া এটা কথা আপোনালোকে মনত ৰাখিব স্পিডৰ অনুপাত ঠিক আছে পি ৰ স্পিড কিউ ৰ স্পিড স্পিডৰ অনুপাত যদি আমি বিচাৰিব যাও স্পিডৰ পি ৰ স্পিড কিমান 32 কিউ ৰ স্পিড কিমান 40 ঠিক আছে ইয়াক যদি 8 ৰে কাটি দিও 4 ইয়াক 8 ৰে কাটিলে যে 5 তাৰ মানে অনুপাত কিমান আহিল 4:5 স্পিডৰ অনুপাত আমি কি পালো 4:5 স্পিডৰ অনুপাত আৰু সময়ৰ অনুপাত দুও উল্টা হয় কি উল্টা হয় স্পিডৰ অনুপাত কিমান আছে ইয়াতে 4 আৰু 5 তেনেহলে টাইমৰ অনুপাত সময়ৰ অনুপাত কি হৈ যাব 5:4 ঠিক আছে মোৰ চেনেলত আপোনালোকে চাব টাইম স্পিড ডিসটেন্সৰ ভিডিও দিয়া আছে আপোনালোকে তাতে চাব কিয় এনেকা হৈ যায় দুটা বেলেগ বেলেগ হৈ যায় স্পিডৰ অনুপাত যদি 4:5 থাকে তেনে টাইমৰ অনুপাতটো চেঞ্জ হৈ যায় 5:4 হৈ যায় অকনমান চেঞ্জ হৈ যায় আহা কৈছে আপোনালোকে বুজি পাইছে এতিয়া আপোনালোকে চাওক ইয়াতে কিমান বেছি লাগিছে পি কিমান বেছি লাগে অনুপাতত কিমান কিউ 4 সাপোজ ধৰিলো 4 গৈছে পি 5 লাগিছে কিমান বেছি লাগিছে 1 প্ৰশ্ন মতে কিমান বেছি লাগিছে 1/4 এক এতিয়া 1/4 ৰ সমান হলে প্ৰশ্নত মোক কি সুধিছে তেন্তে এৰ পৰা বি মুঠ দূৰত্ব কিমান এতিয়া দূৰত্ব সুধিছে কি সুধিছে দূৰত্ব সুধিছে দূৰত্বৰ সূত্ৰ কি আপোনালোকে মোক নিজে কওক আমি জানো স্পিড ইকুৱেলস টু ডিসটেন্স বাই টাইম ঠিক আছে তেনেহলে ডিসটেন্স ইকুৱেলস টু কি হ'ব স্পিড ইনটু টাইম ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম এতিয়া মই যদি এতিয়া চাব যাও 1 যদি 1/4 ৰ সমান হয় আপোনালোকে এইটো দিও কৰিব পাৰে এইটো দিও কৰিব পাৰে একো আপত্তি নাই ঠিক আছে এতিয়া মই যদি এইটো দিও দূৰত্ব দুজনৰ সেমে আছিল এৰ পৰা বি লৈকে আছিল এতিয়া মোৰ স্পিড এইটো
সময় এইটো কিন্তু সময় অনুপাতত আছে এতিয়া মোৰ অকনমান বেমেজালি লাগিল নে নালাগিল লাগে এতিয়া মই কেনেকৈ ওলাম এতিয়া মই জানো 5 টো একচুয়ালি স্পিড নহয় 5 টো অনুপাতত ওলোৱাৰ পিছত স্পিড 5 টো একচুয়ালি কিমান 40 তেনেহলে মই 40 লিখিম স্পিড ইনটু টাইম ঠিক আছে টাইম একচুয়ালি 4 নহয় টাইম একচুয়ালি কিমান 1/4 তেনেহলে 1 যদি 1/4 ৰ সমান হয় 1 যদি 1 বাই মই ইয়াতে কৈ দিছো 1 যদি 1/4 ৰ সমান হয় তেনেহলে 4 কাৰ সমান হ'ব 1/4 into 4 that is 1 ৰ সমান হ'ব ঠিক আছে তাৰ মানে স্পিড ইনটু টাইম তেনেহলে ই 40 স্পিডত কিমান সময় গৈছে টাইম গৈছে 1 এটো কি হ'ব ঘন্টা তাৰ মানে 1 ঘন্টা গৈছে 40 into 1 কিমান হৈ যাব 40 এইটোৱে তো আমাৰ ডিসটেন্সৰ ফৰ্মুলা ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম তাৰ মানে দূৰত্ব কিমান আছিল 40 কিলোমিটাৰ আহা গৈছে আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্নটো কৰিব লাগিব এনেকে আপোনালোকক চাব লাগিব যে একচুয়ালি কেনেকে সমাধান কৰিব লাগে টেকনিক এইখিনি ইউজ কৰিব লাগিব আদাৰৱাইজ আপুনি কৰিব নোৱাৰে মাথা লগাবই লাগিব আপোনাক ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে বহুত বেছি এটা ধুনিয়া প্ৰশ্ন আছিল নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে চাব প্ৰথম 10টা মৌলিক সংখ্যাৰ গড় কিমান প্ৰথম 10টা মৌলিক সংখ্যাৰ গড় এভাৰেজ হৈছে প্ৰথম 10টা মৌলিক সংখ্যা কি 2 যোগ 3 যোগ 5 যোগ 7 যোগ 11 13 17 19 ইয়াতে কিমান হৈ যাব 23 1 2 3 4 5 6 7 8 9 10 ঠিক আছে প্রথম 10টা মৌলিক সংখ্যাৰ অনুপাত 10টা মৌলিক সংখ্যা মানে অনুপাত অনুপাত নহয় গড় গড় উলাবলৈ তলত 10 এৰে হৰণ কৰিব লাগিব এতিয়া সব কেটা আপুনি প্লাস কৰিব লাগিব প্লাস কৰিলে কি হ'ব আপোনালোকে চাওক 2 আৰু 3 প্লাস কৰিলে 5 5 আৰু 5 কিমান হ'ব 10 10 আৰু 7 17 17 প্লাস 11 কিমান হৈ যাব 17 প্লাস 11 28 28 প্লাস 13 কিমান হৈ যাব 28 প্লাস 13 হৈ যাব 31 41 41 plus 7 কিমান হ'ব 58 58 58 এর লগত 19 প্লাস কৰিলে কিমান হৈ যাব 58 এর লগত 19 প্লাস কৰিলে আপোনাৰ হৈ যাব ইয়াতে 57 67 77 77 plus 23 কিমান হৈ যাব 77 plus 100 129 কিমান হৈ যাব 129 divided by 10 তলত এটা শূন্য আছে তাৰ মানে এক ঘৰ আগত দশমিক হ'ব 12.9 হ'ব এভাৰেজ 12.9 আৰু এটো আপোনালোকে জেনাৰেল কোশ্চেন হিচাপে মনত ৰাখিব প্ৰথম 10টা মৌলিক সংখ্যাৰ গড় 12.9 হয় এটো জেনাৰেল কোশ্চেন এজ এ জেনাৰেল কোশ্চেন নলেজৰ কোশ্চেন হিচাপে আপোনালোকে মনত ৰাখিব পৰীক্ষাত এনেকা ধৰণৰ প্ৰশ্ন দেখা যায় ঠিক আছে আশা কৰিছো আপোনালোকে গম পাইছে তাৰ পিছত আহক ইয়াতে কি কৈছে ইয়াতে যে মোট 3400 টাকা আছে কিমান টাকা আছে মোট 3400 rupees আছে ঠিক আছে A সিতকৈ 5 গুণ আৰু B তকৈ 2 গুণ লাভ কৰিছে A সিতকৈ 5 গুণ বেছি লাভ কৰিছে আৰু B 2 গুণ B তকৈ 2 গুণ লাভ কৰিছে A সিতকৈ 5 গুণ তাৰ মানে C ৰ লগত 5 পূৰণ কৰিব লাগিব A ৰ সমান বৰাবৰ কৰিব গলে A সিতকৈ 5 গুণ বেছি এতিয়া C যদি A ৰ বৰাবৰি কৰিব বিচাৰে তেনেহলে কি হ'ব C ৰ লগত 5 এটা পূৰণ কৰিব লাগিব তেনেহলে A = 5C B তকৈ 2 গুণ তাৰ মানে A B ৰ 2 গুণ তাৰ মানে A = কিমান হৈ যাব 2B B ৰ লগত B ৰ 2 গুণ কৰিলে A ৰ সমান হ'ব এই তিনিটাৰ পৰা আমি কি লিখিব পাৰো A = 2B = 5C ক্লিয়াৰ 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 এতিয়া কি কৈছে যে এনেকে যদি হতৰ ভাগটো থাকে তেন্তে A ৰ ওচৰত কিমান টকা আহিব A ৰ ওচৰত কিমান টকা A কিমান ভাগ পাব A কিমান টকা পাব এতিয়া মই আপোনালোকক কৈছিলো যেতিয়া এনেকে দিয়া থাকিব তেতিয়া অনুপাত কেনেকে উলিয়া হয় তেতিয়া A ৰ অনুপাত উলাম 1 ঢাকি ধৰিব লাগিব 2 পূৰণ 5 কিমান হৈ যাব 10 B ৰ অনুপাত B ৰ ভ্যালুটো উলাবলৈ এটো A B C B ৰ ভ্যালুটো উলাবলৈ B ঢাকি ধৰিম কিমান হৈ যাব A ইয়াতে 1 আছে 1 * 5 কিমান হৈ যাব 5 C ৰ ভ্যালু উলাবলৈ হলে আমি C ঢাকি ধৰিম ইয়াতে আছে 2 2 * 1 কিমান হৈ যাব 2 তাৰ মানে হতৰ অনুপাত কিমান 10:5:2 10:5:2 এতিয়া 10 ভাগ 5 ভাগ 2 ভাগ সব কেটা ভাগ যোগ কৰিলে কিমান হ'ব টোটাল 17টা ভাগ 17টা ভাগ কাৰ সমান হ'ব 3400 rupees ৰ সমান 3400 rupees ৰ সমান তেনেহলে এক ভাগ কাৰ সমান হ'ব এক ভাগ হ'ব 3400 divided by 17 এটো কাটলে কিমান হ'ব 200 ৰ সমান তাৰ মানে এক ভাগত 200 টকা পৰে A কিমান ভাগ লৈছে 10 ভাগ এক ভাগত যদি 200 টকা পৰে তেনেহলে 10 ভাগত কিমান পৰিব 10 পূৰণ 200 that is 2000 টকা Option number C is the correct answer. A কিমান ভাগ পাব 2000 টকা ভাগ পাব কিমান ধুনিয়া প্ৰশ্ন ইজিলি আহি যায় অকল জাস্ট সৰু মাথা লগাব আৰু এইবোৰ প্ৰশ্ন যদি আপোনালোকক কঠিন লাগিছে তেনেহলে আপোনালোকে ভাবি লওক এতিয়াও আপোনালোকে বহুত পিছত থিয় হৈ আছে এনেকা নকৰিব ভালদৰে কৈ থাকক বহুত বেছি ইজি প্ৰশ্ন জাস্ট মাথা লগালে কিন্তু আহি যায়
এনেকা ধৰণৰ প্ৰশ্ন মই বহুতখিনি কৈছো, আপোনালোকে চাব মোৰ ৰেচিঅ' এণ্ড প্ৰপৰ্চনত এনেকা ধৰণৰ প্ৰশ্ন দিয়া আছে, কেনেকে এইটো অনুপাতৰ পৰা আমি ভেলু উলিয়াব পাৰো। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন, এনেকা প্ৰশ্ন মই বহুত কেইটা লৈ আহিছো আৰু এনেকা প্ৰশ্ন আজিকালি পৰীক্ষাত দেখা যায়। কি কৈছে ইয়াতে, ফাইন্ড দি নাম্বাৰ অফ জিৰ'জ ইন দি মাল্টিপল। এইকেইটা পূৰণ কৰিলে কিবা এটা ভেলু পাম আমি, কিবা এটা ভেলু পাম। ঠিক আছে, এই ভেলুত কেইটা শূন্য পাম আমি। ঠিক আছে, এই গুণফল কিমানটা শূন্য আছে এই বিচাৰিব লাগিলে এইটো এতিয়া পূৰণ কৰিলে কিবা এটা ডাঙৰ এটা ভেলু পাম। এই ভেলুৰ ভিতৰত 1 2 3 0 কিবা কিবি জিৰ' থাকিব নে নাথাকে, থাকে। এই পূৰণফলৰ ভিতৰত কেইটা জিৰ' থাকিব, কৈছে এইটো যিটো ভেলু পাম আমি সেই ভেলুটোৰ ভিতৰত কেইটা শূন্য কেইটা থাকিব, 1 ও থাকিব আৰু 2 থাকিব, কিন্তু আমাক ইয়াত দিছে শূন্য কেইটা থাকিব। এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে ডাইৰেক্ট কেনেকে কৰি দিব, ডাইৰেক্ট একৰ পৰা চাব লাগিব। ইয়াতে চাওক সিৰিজত গৈছে 1 2 3 4 5, যেতিয়া এনেকা ধৰণৰ প্ৰশ্ন দেখাব ইয়াতে কিমান আছে, লাষ্ট টাৰ্মটো কিমান আছে, লাষ্ট টাৰ্মটো 15। 15ক আপোনালোকে যদি 5 ৰে হৰণ কৰি দিয়ে কিমান আহিব, 3। তাৰ মানে এই গোটেইখিনি পূৰণ কৰিলে আমি 3টা শূন্য পাম ৰিজাল্টত। আশা কৰিছো আপোনালোকে বুজি পাইছে। এই গোটেইখিনি যদি আমি পূৰণ কৰি দিও তেনেহলে আমি কেইটা শূন্য পাম, 3টা শূন্য পাম, কাৰণ লাষ্টত থকা ভেলুটোক আমি 5 ৰে হৰণ কৰিব লাগিব। 5 ৰে হৰণ কৰি দিয়াৰ লগে লগে আমি 3 পালো, তাৰ মানে এই গোটেইখিনি পূৰণ কৰিলে 3টা শূন্য থাকিব। নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই যাওক। নেক্সট প্ৰশ্নটো আপোনালোকে নিজে কৰিব পাৰিব। ইয়াতে চাওক সেম প্ৰশ্ন, 1 2 3 4 আপ টু কিমানলৈকে পূৰণ কৰিছে 20, তেনেহলে 20ক মই যেতিয়া 5 ৰে পূৰণ কৰিম কিমান হৈ যাব, হৰণ কৰিম কিমান হৈ যাব 4। তাৰ মানে এই গোটেইখিনি পূৰণ কৰিলে কেইটা শূন্য থাকিব, 4টা শূন্য থাকিব। আপোনালোকে ক্যালকুলেটৰ ইউজ কৰি চাব পাৰে। ধুনীয়া প্ৰশ্ন হয়, এনেকা ধৰণৰ প্ৰশ্ন অকল জাস্ট মাথাটো লগাব লাগিব। এনেকা ধৰণৰ প্ৰশ্ন আজিকালি পৰীক্ষাত দেখা গৈ আছে। ঠিক আছে, কেইটা শূন্য থাকিব, 4টা শূন্য থাকিব। আশা কৰিছো আপোনালোকে বুজি পাইছে। কিন্তু ইয়াতে অকনমান ট্ৰিক চেঞ্জ আছে, চাব কেনেকে কৰিব লাগিব। ঠিক আছে, চাব ইয়াতে আপোনালোকে। ঠিক আছে, এতিয়া এইটো প্ৰশ্ন 1ৰ পৰা পূৰণ কৰি আপ টু কিমান লৈকে হৈছে 40 লৈকে। এতিয়া সবে কি কৰিব, 40ক 5 ৰে হৰণ কৰি দিব। 40ক 5 ৰে হৰণ কৰিলে কিমান আহিব, 8। সকলোৱে ভাবিব যে 8টা শূন্য আছে, কিন্তু নহয়। এইটো হৰণ কৰাৰ পিছত যিটো ভেলু আমি পালো 8, এই ভেলুটো 5তকৈ ডাঙৰ নে সৰু, নিশ্চয় ডাঙৰ। তেতিয়া ডাঙৰ হ'ব, তেতিয়া এই ভেলুটোক আকৌ আমি 5 ৰে হৰণ কৰিব লাগিব। 5 ৰে হৰণ কৰিলে কিমান হ'ব, 5 1 গুণ 5। তাৰ মানে এবাৰে ভাগ কৰিব পাৰে, 3 বাকি থাকে থাকক। 8ক যেতিয়া আমি 5 ৰে হৰণ কৰিম তেতিয়া আমি কি পাম, এবাৰ ভাগ কৰিব পাৰিম, বাকি ভাগশেষ কিমান থাকিব, 3 থাকিব। ৰিমাইন্ডাৰ কিমান থাকিব, 3 থাকিব। এতিয়া 3 যদি ৰিমাইন্ডাৰ থাকে সেইটো বাদ দিয়ক, ভাগফল কিমান পাম, 1 পাম। আগত আমি কেইটা পাইছিলো, 1। এতিয়া আমি কিমান পালো, 8। এতিয়া আমি 1 পালো। 8 + 1 কিমান হৈ যাব, 9। that is option number B is the right answer. যদি হৰণ কৰাৰ পিছত প্ৰথম ভ্যালুটো 5তকৈ বেছি আহে তেতিয়া আমি আকৌ হৰণ কৰিব লাগিব, আৰু যদি 5তকৈ বেছি না আহে তেনেহলে আমি সেইটো এনসাৰ বুলি ধৰিম। আশা কৰিছো আপোনালোকে ক্লিয়াৰলি বস্তুটো বুজি পাইছে। একেবাৰে ধুনীয়া প্ৰশ্ন। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আগুৱাই আহক। নেক্সট প্ৰশ্নটো চাব, ইয়াতে কি দিয়া আছে, A:B এনেকা ধৰণৰ প্ৰশ্ন দিয়া থাকে কিন্তু আজিকালি A:B = 2:5 2:5। ঠিক আছে, যদি 2A + 3B = A + B ৰ মান কিমান হ'ব, 2A + 3B = A + B ৰ মান কিমান হ'ব। চাব আপোনালোকে কি কৰিব লাগিব ইয়াতে। এনেকা ধৰণৰ প্ৰশ্ন বহুতে কি কৰে, A = 2K বুলি ধৰি লয় আৰু B = 5K বুলি ধৰি লয়। ধৰি লওক, একো আপত্তি নাই। কিমান ওলাব দিছে মোক, 2A + 3B = A + B। 2A মানে A ৰ ভ্যালু কিমান, 2K প্লাস 3B মানে কিমান, 5K ডিভাইডেড বাই A + B অনুপাত মানে তলতে আহিব। A কিমান, 2K প্লাস 5K। তলত কিমান হৈ যাব, তলত হৈ যাব 7K। ওপৰত 2 * 2 কিমান হ'ব, 4K। 3 * 5 কিমান হ'ব, 15। এইটো হ'ব 4K প্লাস 15K। ঠিক আছে, 4 + 15 কিমান হ'ব, 19K ডিভাইডেড বাই 7K। K আৰু K কেনসেল, কিমান থাকিব, 19/7। 19/7 মানে কিমান, 9:7। 19:7 অপশন নম্বৰ B is the correct answer। কিমান ধুনীয়াকৈ উত্তৰটো হৈ গ'ল, একেবাৰে ইজি। এনেকা ধৰণৰ প্ৰশ্ন পাব আৰু ৰেডি থাকক। এনেকা ধৰণৰ প্ৰশ্ন মই কৈছো 100% মোক লাগিছে। ঠিক আছে, এনেকা ধৰণৰ প্ৰশ্ন পাব। নেক্সট আহি যাওক আপোনালোকে। কি কৈছে এইটো, যদি 5K 3 4 6 7 সংখ্যা 11ৰে বিভাজ্য হয় তেন্তে K ৰ মান বিচাৰক। এনেকা ধৰণৰ মই প্ৰশ্ন আপোনালোকক কৰাইছো। আপোনালোকে মোৰ ডিভিজিবিলিটি যিটো ভিডিও আছে তাতে আপোনালোকে চাব 3 ৰে হৰণ যোৱাৰ কি নিয়ম, 4 ৰে হৰণ যোৱাৰ নিয়ম কি, 5 6 8 9 10 11 12 72 ইহঁতৰে হৰণ যোৱাৰ নিয়মটো কেনেকা হয় চাই লব, আপোনালোকে গম পাই যাব। মোক সংখ্যাটো কি দিছে, 5, K ৰ ভ্যালু দিয়া নাই, 3 4 6 7 ইয়াক কিহেৰে হৰণ কৰিব লাগে, 11ৰে হৰণ কৰিব লাগে। 11ৰে হৰণ কৰিবলৈ হলে আমি এটা বস্তু জানো, অল্টাৰনেট নাম্বাৰৰ যোগফলৰ পাৰ্থক্য কি হ'ব লাগিব, হয় 0 নহলে 11ৰ গুণিতক। অল্টাৰনেট নাম্বাৰৰ যোগফলৰ পাৰ্থক্য কিমান হ'ব লাগিব, হয় 0 নহলে 11ৰ গুণিতক।
ইয়াতে অল্টাৰনেট নাম্বাৰ এতিয়া আমি চাম 5 তাৰপিছত 3 তাৰপিছত 6 5 আৰু 3 প্লাস কৰিলে কিমান হ'ব 8 8 প্লাস 6 কিমান হ'ব 14 এটা মই পালো 14 তাৰপিছত বাকি থকা অল্টাৰনেট নাম্বাৰ কি আছে 4 প্লাস 7 কিমান হ'ব 11 11 প্লাস k 14 minus 11 plus k এইটো কাৰ সমান হ'ব লাগিব 0 নহলে 11 11 ৰ সমান হ'ব নোৱাৰে আপোনালোকে বাদ দিয়ক ঠিক আছে এতিয়া কথাটো হৈ গল 11 সমান হ'ব নোৱাৰে এতিয়া যদি এটো 0 হ'ব যায় তেনে হলে এটো কিমান হ'ব 14 minus 11 minus k minus ইয়াতে এই পূৰণ হ'ব minus ইয়াতে গৈ পূৰণ হ'ব minus এ plus এ minus equals to 0 ঠিক আছে 14 ৰ পৰা 11 গলে কিমান থাকিব 3 minus k এইফালে গলে কিমান হৈ যাব plus k ঠিক আছে তাৰ মানে k এর ভ্যালু আমি কিমান পালো 3 তেনে হলে এটো যদি 11 ৰে হৰণ যাব লাগে তেনে হলে k এর ভ্যালু কিমান হ'ব লাগিব 3 k এর ভ্যালু 3 বহালে আমি পাৰ্থক্য 0 পাম আৰু পাৰ্থক্য 0 পোৱা মানে আমি 11 ৰে হৰণ কৰিব পাৰিম একেবাৰে ধুনিয়া প্ৰশ্ন কিমান ইজি প্ৰশ্ন আৰু কিমান ধুনিয়া প্ৰশ্ন আহা কৈছে আপোনালোকে গম পাইছে ঠিক আছে নেক্সট প্ৰশ্নৰে আপোনালোকে আগুৱাই আহক আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে এতিয়া এইটো প্ৰশ্ন সেম প্ৰশ্ন এতিয়া আমি কৰিলো কি আছে ইয়াতে এই গুণফল কিমানটা শূন্য আছে মই অলপ আগতে গলো যে লাষ্টত যেটো ভ্যালু থাকিব এইটোক আমি কিমানৰে হৰণ কৰিম লাষ্টত ভ্যালু থকাটো আমি 5 ৰে হৰণ কৰিম 5 ৰে হৰণ কৰিলে আমি 5 ৰে ইয়াক কিমান বাৰ হৰণ কৰিব পাৰিম 3 বাৰ ভাগশেষ থাকিব 2 5 3 গুণ 15 17 আছে 15 মাইনাস কৰিলে ভাগশেষ 2 ভাগশেষ চাব দৰকাৰ নাই আমি কিমান পালো 3টা পালো 3 বাৰ গল তাৰ মানে 3 তাৰ মানে এইটো পূৰণ কৰিলে আমি 3টা শূন্য পাম এতিয়া কনসেপ্ট ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া ইমান সময় তোমাৰ 5 ৰ গুণিত কৰে হৰণ কৰিছিলো এতিয়া তো 5 ৰ গুণিতক নহয় এতিয়া কনসেপ্ট ক্লিয়াৰ হৈছে আহা কৈছে আপোনালোকে বুজি পাইছে ঠিক আছে তাৰ পিছত চাব ইয়াতে কি কৈছে এইটো x is to y আচ্ছা 2 is to 3 x is to y ভ্যালু কিমান x is to y equals to কিমান আছে 2 is to 3 2 is to 3 আৰু x square plus y square divided by x square minus y square ঠিক আছে এটোৰ ভ্যালু ওলাইছে এতিয়া কি কৰিব আপুনি x equals to 2 কে y equals to 3 কে ধৰিব দৰকাৰ নাই কে নধৰিলেও হ'ব x ৰ ভ্যালু 2 y ভ্যালু 3 কৰিলেও হৈ যাব x ৰ ভ্যালু 2 মানে কিমান হৈ যাব 2 square plus 3 y ভ্যালু 3 square 2 square minus 3 square কিমান হৈ যাব এটো sorry তলত y square minus x square আছে 3 square minus 2 square 2 square মানে কিমান 4 3 square মানে কিমান 9 9 plus 4 কিমান হ'ব ওপৰত হ'ব 13 3 square মানে 9 minus 4 কিমান হ'ব 7 9 minus 4 sorry 9 minus 4 কৰিলে 5 13 by 5 হ'ব आंसर 13 by 5 3 square minus 9 minus 4 ওকে এটো উল্টা হৈছে একচুয়ালি ভুল আছে অকনমান এটো 13:5 ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে দুনিয়া এটা প্ৰশ্ন হয় নেক্সট প্ৰশ্নৰে আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে ঠিক আছে এইটো চাব এইটো ইয়াতে ধুনিয়া এটা কথা কব গৈ আছো মই ঠিক আছে যদি আপোনালোকে কেতিয়াবা এনেকা দেখা পায় a to the power suppose ধৰি লওক কিবা এটা যুগ্ম সংখ্যা a to the power 20 a to the power 72 minus b to the power 72 তেনেহলে কি হৈছে ইয়াৰ ফ্যাক্টৰ মানে ইয়াৰ এটা উৎপাদক কি হ'ব এটা উৎপাদক লাগে যিকোনো ইয়াতে থকা কোনটো ইয়াৰ উৎপাদক হ'ব মই ধৰি লৈছো এনেকা আছে এবাৰ ইয়াতে কি আছে পাৱাৰটো ইয়াতে কি আছে যুগ্ম ইভেন আৰু এটু আমি এনেকৈ লিখিব পাৰো a to the power suppose অযুগ্ম সংখ্যা কিমান আছে 25 এইটো কিমান আছে এতিয়া অযুগ্ম অড ঠিক আছে অযুগ্ম অড আছে এতিয়া কথাটো হল এইটোৰ কি কৈছে ফ্যাক্টৰ মানে উৎপাদক আৰু এইটোৰ উৎপাদক কেনেকৈ উলাম আমি বহুত বেছি মাথা লগাব লাগিব কিন্তু বহুত বেছি মাথা লগালে নহব আপোনালোকে ইয়াতে ডাইৰেক্ট এটা কাম কৰিব পাৰিব কি কাম কৰিব পাৰিব যেতিয়া যুগ্ম থাকিব তেতিয়া 72 ক আপোনালোকে 2 বনাই দিব যুগ্ম থাকিলে ডাইৰেক্ট 2 বনাই দিব একো আপত্তি নাই 2 এতিয়া a স্কয়াৰ - b স্কয়াৰ এইটো ফৰ্মুলা আহি দিব a + b a minus b ইয়াতে যেতিয়া অযুগ্ম থাকিব তেতিয়া আপোনালোকে ডাইৰেক্ট পাৱাৰ টু 1 বনাই দিব পাৱাৰ টু 1 মানে a to the power 1 মানে 1 b to the power 1 মানে b তাৰ মানে a minus b ঠিক আছে এনেকৈ আপোনালোকে যেতিয়া পাৱাৰ সেম থাকিব লাগিব বেলেগ বেলেগ থাকিব নোৱাৰে যদি সেম থাকে যদি যুগ্ম থাকে তেনেহলে আপোনালোকে ডাইৰেক্ট 2 বনাই দিব আৰু যদি অযুগ্ম থাকে তেনেহলে আপোনালোকে ডাইৰেক্ট 1 বনাই দিব এতিয়া যদি আপোনালোকে ইয়াতে চাব যায় কিমান আছে 23 to the power 25 minus 12 to the power 25 পাওয়ার টু কি আছে 25 অযুগ্ম অড নাম্বার আছে অড নাম্বার থাকলে এটুক আমি ডাইরেক্ট 1 বানাই দিই -12 to the power 1 23 minus 12 23 minus 12 কিমান হইব 23 এর উপর পাওয়ার 1 মানে 23 12 এর উপর পাওয়ার 1 মানে 12 23 এর উপর 12 মাইনাস করলে কিমান থাকিব 23 এর উপর 12 মাইনাস করলে থাকিব মোর ইয়াতে কিমান 11 তার মানে 11 হবে ইহতৰ এটা উৎপাদক
অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার বহুত বেছি ধুনিয়া প্ৰশ্ন আহা হৈছে আপোনালোকে গম পাইছে কি সিস্টেমত যাব লাগিব যদি যুগ্ম থাকে পাৱাৰ ডাইৰেক্ট 2 বনাই দিব যদি অযুগ্ম থাকে পাৱাৰ ডাইৰেক্ট 1 বনাই দিব সিধা কথা একেবাৰে ইজি প্ৰশ্ন হয় নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই আহক এইটো প্ৰশ্ন বহুতে ভুল কৰে কি ভুল কৰিব ডাইৰেক্ট এনেকে দিয়া আছে 99 95 by 99 এটু ব্রেকেট আছে মানে কি 99 পূরণে হৈ আছে এতে সবে এনে 99 কাটি দিব 99 into 95 কই দিব একেবারে ভুল কি কৰিব লাগিব এটু এটা মিশ্র ভগ্নাংশ যাক ইংরেজিত কি বুলি কোৱা হয় মিক্সড ফ্র্যাকশন ঠিক আছে মিক্সড ফ্র্যাকশন বুলি কোৱা হয় এতিয়া এইটো যেটো আছে এটু আমি কেনে কয় এটু আগত আমাৰ কি কৰিলো এটুৰ ভ্যালুটো কি হ'ব एक्चुअली এটুৰ ভ্যালুটো আমি জানো এইটো আৰু তলৰটো পূৰণ কৰিব লাগে 99 into 99 plus ওপৰটো হয় 95 divided by ইয়াতে থাকিব 99 into 99 99 এতিয়াহে আমি কাটিব পাৰিম কাটি গল এতিয়া 99 into 99 কিমান হৈ যাব 9801 plus 95 কিমান হৈ যাব 699896 none of this is the answer ঠিক আছে কিমান হ'ব 9896 none of this is the answer ঠিক আছে আহা গৈছে আপোনালোকে গম পাইছে বস্তুটো কেনেকে হয় ধুনিয়া প্ৰশ্ন আছিল জাস্ট কনসেপ্ট লাগিব এইটো প্ৰশ্ন চাব এইটো প্ৰশ্ন এনেকা ধৰণৰ প্ৰশ্ন মই অলৰেডি কৰাইছো আপোনালোকক কেনেদৰে কৰিব লাগিব কি আছে ইয়াতে ৰুট ইয়াতে পূৰণ দিয়া আছে একো নাই 3 কেইটা দিয়া আছে 4টা মই কৈছিলো 4টা দিয়া থাকিলে কি হ'ব আপোনালোকে এনেকে দেব a to the power 2 to the power n minus 1 divided by 2 to the power n যত a হ'ব এইটো ভ্যালু আৰু n হ'ব 3 কেইটা আছে এটা দুটা তিনটা 4টা তাৰ মানে মই ইয়াতে লিখিম 3 to the power 2 to the power 4 কিয় 2 to the power n কি কেইটা 3 আছে ইয়াতে কেইটা 3 আছে এটা দুটা তিনটা 4টা তাৰ মানে 2 to the power 4 minus 1 divided by 2 to the power 4 2 to the power 4 মানে আমি কিমান জানো 2 to the power 4 মানে 16 minus 1 divided by 16 16 ৰ পৰা 1 গলে থাকিব 15 by 16 3 to the power 15 by 16 3 to the power 15 by 16 option A is the correct answer 3 to the power 15 by 16 কিমান এটা ধুনিয়া প্ৰশ্ন বহুত বেছি ইজি প্ৰশ্ন প্ৰশ্নটো পঢ়িয়ে ভাল লাগে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও নেক্সট প্ৰশ্ন নাই বহুতখিনি প্ৰশ্ন লৈ আহিছো আপোনালোকে চাইছে কিমান ধুনিয়া প্ৰশ্ন কেনেকৈ সমাধান কৰিব লাগে আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে আপোনালোকে যেনেকৈ মৰম দি আছে সঁচাকৈ তেনেকৈ মৰম দি থাকক আৰু এটা কথা ইয়াতে ক'ব গৈছো 500 সাবস্ক্ৰাইবাৰ কৰি দিয়ক সোনকালে বেছি নাই আৰু 488 হৈ গৈছে মই নিজে চাইছো বাকি 12টা সাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিয়ক শেয়াৰ কৰি দিয়ক নিজৰ ফ্ৰেণ্ডছৰ লগত কি কৰি দিয়ক আপোনালোকৰ যদি কিবা পাৰ্সোনাল গ্ৰুপ আছে ফ্ৰেণ্ডছৰ গ্ৰুপ আছে গ্ৰুপত শেয়াৰ কৰি দিয়ক 500 সাবস্ক্ৰাইবাৰ কৰি দিয়ক মোক ভাল লাগিব ঠিক আছে বহুত দিনৰ মেহনত হয় এইবোৰ মই লাহে লাহে সাবস্ক্ৰাইবাৰ পাই আছো কোনো আপত্তি নাই কোয়ান্টিটি দিয়া নাই মই কোৱালিটি দিছো কোৱালিটি দি মোক নিজকে ভাল লাগিছে মই ইয়াতে বেলেগ একো বকি থকা নাই যে এইটো হ'ব এইটো ঠিক আছে আপোনালোকে চাই থাকিব ভিডিওৰ বোৰ চাই থাকিব 23 তাৰিখলৈকে প্লিজ ভিডিওবোৰ চাই থাকিব বহুত বেছি ইম্পৰ্টেন্ট ভিডিও হয় আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ পঢ়ি থাকক মেহনত কৰি থাকক